নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু ৰ'ব, এই দেখিছেনে গলৰ পিন্ধি লৈছোঁ। তাৰমানে দুৰ্গা পূজাত মই গলৰ পিন্ধা নাছিলোঁ, সেইটোৰ কাৰণে বহুতেই কমেণ্ট কৰি আছে আৰু গলৰ পিন্ধা নাই, ভাল লগা নাই। তো এইফালে ছোৱালীৰ মই ৰেডি হৈ আছোঁ। ক'ত যাই আছোঁ কৈ আছোঁ ৰ'ব। যিহেতুকে লক্ষী পূজা, সকলোফালে লক্ষী পূজাৰ মেলা চলি আছে, তো সেইটোৰ কাৰণে এওঁ কল যে মোক লক্ষী পূজাৰ মেলা চলিছে, যাবা নেকি? মই বোলো যাম। বা লগ ধৰিছে আৰু মই নাযাম। তাৰপিছত চটপট কৰি ৰেডি হৈ আমি গ'লোঁ লক্ষী পূজাৰ মেলা চাবলৈ। মেলা মানে একদম কাষতে আছে, তো সেইটোৰ কাৰণে গ'লোঁ। আৰু ৰাতি এনেকুৱাকৈ বাইকত মানে উঠি যায় ক'তবা, কোনে কোনে ভাল পায়। মই কিন্তু বহুত বেছিয়ে ভাল পাওঁ ৰাতি বাইকত এনেকুৱাকৈ যাই। তাৰপিছত এনেকুৱাকৈ আহি মেলা পাই গ'লোঁ। আৰু মেলা বেছি ডাঙৰ নহয়, সৰু, কিন্তু ইমান মানুহ হৈছে, মানে মই নিজে অবাক। আৰু মই ভবা নাছিলোঁ ইমান মানুহ হ'ব বুলি। তো এইফালে মেলা আহি পালোঁ। মেলা আহি এইফালে দোকান চোকান হৈ আছে সৰু সুৰা। দোকান সৰু সুৰা হ'লে কি হ'ব, খোৱাবিলাক বিৰাটেই টেষ্টি হয়। প্লিজ রিকোয়েস্ট করে দাঁড়িয়ে দিবেন, কারণ জুবেল দা আমাদের জন্য অনেক বিশেষ ছিলেন। তো আপনাদের কাছে একটা অনুরোধ, আপনারা একটু দাঁড়িয়ে দিবেন প্লিজ। আৰু এইটো হৈছে লক্ষী মাৰ প্ৰতিমাটো, কাৰণ বহুত বেছি ভিৰ, সেইটো কাৰণে মই সেৱা কৰিব নোৱাৰিলোঁ। আৰু চাওকচোন মই কোনফালেৰে ভিডিঅ' কৰিছোঁ, খিৰিকীৰে, মানে ইমান বেছি ভিৰ আছিল। আৰু এইফালে দোকান, সৰু সুৰা দোকান, কিন্তু বস্তু বহুত ভালেই উঠিছে। আৰু এইফালে হৈছে মেইন টাৰ্গেট, এতিয়া হৈছে মানে খোৱা বোৱাৰ টাইম। আৰু ফুচকাটো মেইন খাবই লাগিব। আৰু এইফালে বনাব দিছোঁ ৰোল, আৰু ৰোলো কিন্তু বহুত বেছি টেষ্টি হৈছে। দোকান সৰু সুৰা দেখাত হ'লে কি হ'ব, খোৱাবিলাক কিন্তু বহুত বেছি টেষ্টি হয়। আৰু এইফালে এনেকুৱাকৈ ৰোল খোৱাৰ পিছত সেই সৰু সুৰা কিবি খালোঁ আৰু অলপ টুকটাক কম বাজেটত। তাৰপিছত এইফালে তাই কয় কি আৰু এটা বোলে ৰোল খাব, তো ঠিক আছে খা। তাৰপিছত ৰোল খাই ক'লকে আৰু আইচক্ৰীম খাব। বোলো ঠিক আছে খা, আইচক্ৰীমটো খাবি, কিন্তু পানী নাই, পানী চেচ, কাৰণ এতিয়া আৰু পানী নিকিনো, একো নাখাওঁ। বোলো ঠিক আছে তেতিয়াহ'লে আইচক্ৰীম কিনি দিলেই হ'ব। তাৰপিছত তাই কেনেকুৱাকৈ আইচক্ৰীম কিনি দি খাই লৈ এতিয়া ঘৰমুৱা হ'লোঁ। আৰু ঘৰত এনেকুৱাকৈ আহি আছোঁ। আৰু যোৱাতে বাজিছিল 9:30, আমি আহি আছোঁ এতিয়া 10:30। মাত্ৰ 1 ঘণ্টাই আছোঁ। আৰু এনেকুৱাকৈ লক্ষী পূজা কোনে ক'ত চাব গৈছে জনাব। আৰু এনেকুৱাকৈ আহি আমি পাই গ'লোঁ, ঘৰমুৱা হৈ গ'লোঁ। আৰু এইটো হৈছে আমাৰ ৰাস্তা, আৰু এইটো হৈছে আমাৰ মন্দিৰ। ধন্যবাদ মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। টাটা।